মেঘালয়ত কয়লাৰ নামত বৃহৎ কেলেংকাৰী বাতিল হল 1300 ট্ৰাক চোৰাং কয়লাৰ ৰহস্য সুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ পৰা চোৰাংভাৱে কঢ়িয়াই অনা 1300 ট্ৰাক আবদ্ধ হৈ আছে 217 নং ৰাষ্ট্ৰীয় ঘাইপথত এই বৃহৎ চোৰাং বেহাৰ সবিশেষ তথ্য দাঙি ধৰি প্ৰাগ নিউজে বাতৰি প্ৰচাৰ কৰাৰ পিছতেই অসম মেঘালয় সীমান্তত উত্তেজনাৰ সৃষ্টি হৈছে আদালতৰ নিৰ্দেশ অমান্য কৰি মেঘালয় প্ৰশাসনৰো একাংশ বিষয়াই কেৱল ধনৰ বিনিময়ত অসমত প্ৰৱেশৰ সুবিধা কৰি দিছিল কিন্তু বাতৰিৰ পিছতে হাহাকাৰ লাগিছে মেঘালয় প্ৰশাসনৰ মাজতো এইজনেই সেইজন ব্যক্তি যিজনে চোৰাং কয়লা অসম প্ৰৱেশ কৰোৱাই দিয়াৰ দায়িত্ব লৈছিল বুজন পৰিমাণৰ ধনৰ বিনিময়ত নাম মহেশ আগৰৱাল উৰফে মিণ্টু এইজন মহেশ আগৰৱালাই 2 নম্বৰী কৰি মেঘালয়ৰ চোৰাং কয়লা বিভিন্ন পক্ষক মেনেজ কৰি বাহিৰলৈ আনিব বিচাৰিছে প্ৰকৃততে কিদৰে আহিছে এই বৃহৎ পৰিমাণৰ কয়লা তথ্য অনুসৰি মেঘালয় উচ্চ ন্যায়ালয়ে অনুমতি দিছিল 825 ট্ৰাক কয়লা সৰবৰাহৰ প্ৰতি ট্ৰাকত কঢ়িয়াব পাৰিব 9 টন মন কৰক এই পত্ৰখনলৈ প্ৰতি ট্ৰাকত 9 টনৰ ৰাজহ দিয়া হৈছে চৰকাৰক কিন্তু মহেশ বাহিনীয়ে বৃহৎ অংকৰ বিনিময়ত 825 ট্ৰাকৰ সলনি চোৰাংকৈ আনিছে 1300 ট্ৰাক 9 টনৰ সলনি ট্ৰাকত আছে 18ৰ পৰা 20 টন কয়লা এই অতিৰিক্ত বুজাই কৰাৰ বাবদ মেঘালয় আৰক্ষীক দিয়া হৈছে প্ৰতি ট্ৰাকত 25,000 টকা মেঘালয়ৰ ডাইনাডুবি পাৰ কৰি অসমত প্ৰৱেশ কৰোৱাই দিয়াৰ বাবদ প্ৰতি ট্ৰাকত মহেশে লাভ কৰিব 5,000 টকা গোৱালপাৰা প্ৰশাসনৰ বাবেও মহেশৰ বেলেগ অংক প্ৰতি ট্ৰাকৰ বিনিময়ত সকলোৱে পাব ধন এই ক্ষেত্ৰত গোৱালপাৰাৰ উপায়ুক্ত মৌন এইজন জিলা পৰিবহণ বিষয়াৰ হাতত একো তথ্য নাই বোলে সাংবাদিকে জনোৱাৰ পিছতহে ক'লে যদি অবৈধ তেনে ব্যৱস্থা লোৱা হ'ব তো গাড়ীখিনি অহা কথাটো আমি তেনেকৈ বিশেষকৈ গম নাপাওঁ যদি একো নিৰ্দেশনা বেলেগে যদি একো তেনেকৈ আমি পোৱা নাই যদি নিৰ্দেশনা যদি পাই যাওঁ তেতিয়াহ'লে আমি বেলেগ আমি একশ্যন টেকেন প্লেন আমি চাই ল'ম ডিছকাছ কৰি পেলাই হায়াৰ অথৰিটিৰ লগত ডিছকাছ কৰি পেলাই তেনেকৈ আপোনাক জনাই দিম মহেশ আগৰৱালাই সকলোকে মেনেজ কৰি এই কয়লা ট্ৰাকসমূহ আনিবলৈ চেষ্টা এতিয়াও অব্যাহত ৰাখিছে আমি পৰৱৰ্তী প্ৰতিবেদনত দেখুৱাম এই 2 নম্বৰীত অসম আৰু মেঘালয় চৰকাৰ প্ৰশাসনৰ কোন কোন বিষয়া জড়িত ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ